নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ দ্ৰুত পাঠৰ 9 নম্বৰৰ সাধুটিৰ লগতে প্ৰশ্ন উত্তৰসমূহো আলোচনা কৰিম মাজতে 9 নম্বৰৰ সাধুটি ৰখি গৈছিলে আহাচোন কোনটো সাধুনো আলোচনা কৰিম তাকে চাওঁ এই সাধুটি মিছলীয়া গৰখীয়া এই সাধুটিৰ লগতে প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যদিহে তোমালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে চাই ল'বা আৰু মোৰ ভিডিঅ'সমূহ চাই যদি তোমালোকে ভাল পোৱা লাইক কৰিবা শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধু-বান্ধৱীসকললৈ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আহাচোন সাধুটি লৈ যাওঁ কিনো আছে তাকে চাওঁ এখন গাঁৱত দেহিৰাম নামৰ এটা গৰখীয়া আছিল গৰখীয়াটো তোমালোকে জানাই গৰু যোনে ৰখে তাকে গৰখীয়া বুলি কোৱা হয় পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি তেতু ফালি চিঞৰিলে বাঘ হৈ খালে ঐ কোন ক'ত আছ মোক বচা ঐ এনেদৰে সেই দেহিৰাম নামৰ গৰখীয়াটোৱে চিঞৰিছিলে তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ জাঠি জোং লৈ উধাটো খাই আহিছিল পাছে দেখিলে যে দেহিৰামে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিব ধৰিলে যেতিয়া হাঁহিছে তেতিয়া গাঁৱৰ মানুহবোৰৰ বহুত খং উঠিল বৰ খং উঠিল আৰু তাক গালি সপনি পাৰি একদম গোটেই মানুহবোৰে কি কৰিলে দিহাদিহি দি গুচি গৈছিল কেইদিনমানৰ পাছৰ কথা আকৌ দেই কেইদিনমানৰ পাছত আকৌ দেহিৰামে কি কৰিলে ৰাউচি জুৰিলে বাঘ হৈ খালে ঐ গৰু নিলে ঐ এইবাৰো গঞাসকলে কি কৰিলে হাতে হাতে জাঠি জোং লৈ বাঘক খেদিবলৈ ঢপলিয়াই আহিল চোৱাচোন দেহিৰাম কিমান দুষ্ট গৰখীয়াই এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে মানুহবোৰে এইবাৰো তাক খং ৰাগ কৰি গুচি গ'ল এদিন সঁচাকৈয়ে এটা বৰ ডাঙৰ বাঘ আহি কি কৰিলে তাৰ সন্মুখত ওলালহি সি বাঘ হৈ খালে ঐ বুলি তেতিয়া একদম তেতু ফালি চিঞৰিলে তালফাল লগালে কিন্তু সি যে আগতে মিছা কথা কৈ হৈছিলে সেইকাৰণে কি হ'ল কোনো নাহিলে বচাবলৈ তাক চোৱা কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল সকলোৱে ভাবিলে দেহিৰামে এইবাৰো এনেই চিঞৰিছে ফলত বাঘে দেহিৰামক থাপ মাৰি ধৰি লৈ কি কৰিলে হাবিলৈ লৈ গুচি গ'ল আৰু কি হ'ল দেহিৰামৰ যে মিছা কথা কোৱাৰ কাৰণে কি হ'ল দেহিৰামৰ এনে দশা হ'ল তোমালোকে গম পালা সাধুটিৰ পৰা যে মিছা কথা ক'ব নালাগে বুলি হয়নে নহয় আমি কেতিয়াবা মিছা কথা ক'লে কোৱা কথাটো সঁচা হৈ যায় সেইকাৰণে আমি মিছা কথা ক'ব নালাগে আৰু দেহিৰামৰ দেখিলা নহয় অৱস্থা কেনেকুৱা হ'ল শুনিলা তোমালোকে নিশ্চয় সাধুটো ভাল লাগিল ন আহাচোন প্ৰশ্নসমূহত কিনো আছে মুখে মুখে সুধিব যিহেতু কিনো আছে তাকে চাওঁ ইয়াত কৈছে যে মুখে মুখে কওঁ আহা গৰখীয়াটোৰ নাম কি আছিলে তোমালোকে নিশ্চয় জানা দেহিৰাম বাঘ হৈ খালে ঐ কোন ক'ত আছ মোক বচা ঐ এই বুলি কোনে চিঞৰিছিলে দেহিৰামে চিঞৰিছিল তাৰপিছত কৈছে যে গঞাসকলে হাতে হাতে জাঠি জোং লৈ কিয় আহিছিল দেহিৰামে গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি কি কৰিছিলে তেতু ফালি বাঘ হৈ খালে ঐ বুলি কোন ক'ত আছ মোক বচা ঐ বুলি চিঞৰিছিল আৰু সেইকাৰণেই আহিছিল আকৌ শেষত আকৌ দেহিৰামৰ কি হ'ল শেষত দেহিৰামক বাঘে থাপ মাৰি ধৰি হাবিলৈ লৈ গৈ খাই পেলালে আৰু নহ'লে তোমালোকে এনেকৈও ক'ব পাৰা যে দেহিৰামে কেইবাবাৰো মিছাকৈ বাঘে ধৰিছে বুলি গাঁওবাসীক ভেঙুচালি কৰাত কি হ'ল তাৰপিছত ভেঙুচালি কৰাত শেষত সঁচাকৈ হাবিৰ পৰা বাঘ ওলাই আহি দেহিৰামক ধৰি হাবিৰ ফালে লৈ গৈ তাক খাই পেলালে
তোমালোকে নিশ্চয় গম পাইছা এনেদৰে লিখিলেও হ'ব আৰু এনেকৈ লিখিলেও হ'ব। লিখিবতো নাহে তোমালোকৰ, এনেও ক'বলৈ আহিব, যিহেতু ক'বলৈ তোমালোকে যত্ন কৰিবা। সাধুটি তোমালোকে নিজেই নিজৰ মতে ক'বলৈ চেষ্টা কৰিবা আৰু লগতে প্ৰশ্নসমূহো মুখে মুখে ধৰিলে তোমালোকে উত্তৰ দিবলৈ যত্ন কৰিবা। সাধুটি ক'ব জানিলেই প্ৰশ্নসমূহৰ উত্তৰ কৰিব পাৰিবা আৰু সাধুটি 2-3 বাৰ পঢ়িবা, বানান কৰি হ'লেও, হয়নে নহয় বাৰু? তোমালোকৰ ওচৰততো কিতাপ আছেই, বানান কৰি পঢ়িব পাৰিব লাগিব আৰু লগতে সাধুটি ক'বলৈও পাৰিব লাগিব। ঠিক আছে বাৰু, আজিলৈ সামৰিছোঁ। নমস্কাৰ।